প্রথমে আমি আইছো যোগাত্মক অভেদ। এই উদাহরণ চাৰিটালৈ লক্ষ্য কৰা। 5 যোগ কি 5 লগত কি যোগ কৰিলে যোগফলটো 5 হ'ব। -3 লগত কি যোগ কৰিলে যোগফল -3 হ'ব। 50 লগত কি যোগ কৰিলে -50 হ'ব। যিকোনো সংখ্যাৰ লগত আমি যদি শূন্যক যোগ কৰো তেনেহলে যোগফলটো কি হয়, সেই সংখ্যাটোৱে হয়। সেইকাৰণে শূন্যক কোৱা হয় যোগাত্মক অভেদ। কাৰণ আমি যিকোনো সংখ্যাৰ লগত যাৰে লগত আমি শূন্য যোগ কৰিম বা শূন্যৰ লগত যাকে যোগ কৰিম সেই সংখ্যাটোৱে হ'ব, শূন্য তাৰ পৰিৱৰ্তন ঘটাব নোৱাৰে। নেক্সট আহিছো গুণাত্মক অভেদ, মাল্টিপ্লিকেটিভ আইডেন্টিটি। গুণাত্মক অভেদ হল ঠিক ইয়াৰ নিচিনাকৈ যে এইটো হল গুণাত্মক মানে হল এইটো পূৰণৰ ক্ষেত্ৰত হ'ব, আৰু এইটো যোগাত্মক আছিল মানে যোগৰ ক্ষেত্ৰত। পূৰণৰ ক্ষেত্ৰত আমি 5ৰ লগত কি পূৰণ কৰিলে 5 হ'ব, -3 লগত কি পূৰণ কৰিলে -3 হ'ব। ঠিক তেনেকৈ 50 হ'ব, -100 লগত কিবা পূৰণ কৰিলে -100 হ'ব। এইটো এনসাৰটো হ'ব আমাৰ 1। 1ৰ লগত আমি যিকোনো সংখ্যাকে পূৰণ কৰিম, পূৰণফলটো কি হ'ব, সেই সংখ্যাটো হ'ব 1। এইটো গতিকে এই 1ক কোৱা হয় গুণাত্মক অভেদ বা মাল্টিপ্লিকেটিভ আইডেন্টিটি। সো আমি পালো কি 1 হল গুণাত্মক অভেদ আৰু 0 হল যোগাত্মক অভেদ। নেক্সট আহিছো যোগাত্মক বিপৰীত বা এডিটিভ ইনভার্স। এইটো এনেকুৱা এটা সংখ্যা যে এৰ লগত আমি কি যোগ কৰিলে যোগফল 0 হ'ব, বিৰ লগত আমি কি যোগ কৰিলে যোগফলটো 0 হ'ব। আমাৰ টার্গেট হ'ব যোগফলটো 0 হ'ব লাগে। তে এক আমি এর লগত আমি কি যোগ কৰিলে বা এক্সাম্পলত লৈছো যে 5ৰ লগত কি যোগ কৰিলে যোগফল 0 হ'ব। 5ৰ লগত -5, 5ৰ লগত -5 যোগ কৰিলে 0 হ'ব। -9ৰ লগত 9 যোগ কৰিলে 0 হ'ব। গতিকে বুজি পালো যে যিকোনো এটা সংখ্যা যদি আমি এ লওঁ, এ যদি পজিটিভ হয়, এ যদি প্লাস হয়, তেনেহলে ইয়াৰ যোগাত্মক বিপৰীতটো হ'ব -a। অকল চিহ্নটো পৰিৱৰ্তন হ'ব, সংখ্যাটো ঠিকই থাকিব। যদি সংখ্যাটো হয় -a, তেনেহলে ইয়াৰ চিহ্নটো পৰিৱৰ্তন কৰি দিই, তাক লিখিম +a, মানে ইয়াৰ যোগাত্মক বিপৰীত এইটো, ইয়াৰ যোগাত্মক বিপৰীত আকৌ এইটো। নেক্সট হল গুণাত্মক বিপৰীত বা প্ৰতিক্ৰম, মাল্টিপ্লিকেটিভ ইনভার্স। যেনেকুৱা যিকোনো এটা সংখ্যা a, আমি কিহেৰে পূৰণ কৰিলে টার্গেটটো আমাৰ হ'ব 1, এনসার হ'ব আমাৰ 1। -b এটা সংখ্যা, -b কিহেৰে পূৰণ কৰিলে আমাৰ পূৰণফল হ'ব 1। আমাৰ টার্গেট হল ইয়াতে 1। যোগাত্মক বিপৰীতত টার্গেট আছিল আমাৰ 0 হ'ব লাগে যোগ কৰি, আৰু গুণাত্মক বিপৰীতত আমাৰ টার্গেট হ'ব যে এই সংখ্যাটো পূৰণ কৰি পূৰণফলটো 1 হ'ব লাগে, +1। 2 কিহেৰে পূৰণ কৰিলে 1 হ'ব। 4/5 কিহেৰে পূৰণ কৰিলে যোগফলটো 1 হ'ব। 2 আমি জানো এইটোৱে পূৰণ কৰিলে 1 হ'ব, কাৰণ 2 কাটা গৈ 1 থাকিব। তাৰপিছত ইয়াক পূৰণ কৰিব যাওঁতে আমি কি কৰিব লাগিব 5/4, কাৰণ ইয়াতে 4 আৰু 4 কেনসেল হৈ যাব, 5 আৰু 5 কাটাকাটি যাব। বলে তলে উপরে 1 1 থাকিল, 1/1 = 1। নেক্সট ইয়াতে আৰু এটা লক্ষ্য কৰিবলগীয়া বিষয় হল যে যেতিয়া মাইনাস থাকিব, এনেকুৱা -3/4, ইয়াক কিহেৰে পূৰণ কৰিলে আমাৰ টার্গেট ওলাব 1। ইয়াত এতিয়া কি কৰিম আমি, ইয়াত যেহেতু মাইনাস আছে, ইয়াতো আমি সংখ্যাটো মাইনাস লম। মাইনাস লৈ কি কৰিম, জাস্ট অকল নিউমাৰেটৰ আৰু ডিনমিনেটৰ আমি অল্টারনেট কৰি দিম। আমি 4/3 এতিয়া এইটো আৰু এইটো কটাকটি গ'ল, এইটো আৰু এইটো কটাকটি গৈ আমাৰ এনসার ওলাল 1। এতিয়া এটা সংখ্যা আছে ধৰা হল এইটো a/1/x, এইটোৰ মাল্টিপ্লিকেটিভ ইনভার্স তার গুণাত্মক বিপরীত কি হ'ব। এইটোৰ ক্ষেত্ৰত আমি কি কৰিম, চিন প্লাস আছে, ইয়াতো আমি প্লাসে লম। ইয়াত কি আছে, লব আছে 1, হৰত আছে x, এইটো আমি কি কৰিম লব আৰু হৰ উল্টা কৰি দিম, এইটো কৰি দিম। তেতিয়া কি হল কটাকটি গল, তলে উপরে 1 1 থাকি গল, আনসার 1 আহিব। মূল কথাটো মনত ৰাখিব লাগিব যে যোগাত্মক বিপৰীতত টার্গেট হ'ব আমাৰ যোগফল 0, আৰু গুণাত্মক বিপৰীতত টার্গেট হ'ব আমাৰ পূৰণফল +1। ধন্যবাদ। এতিয়া কিছুমান কোশ্চেন দিয়া আছে আপোনালোকৰ কাৰণে, আপোনাৰ কমেন্ট বক্সত এনসাৰবোৰ দি দিব। Like, comment, share and subscribe.